যোনটো APSC এটা কুৱেশ্যন আহিছিলে যে কোনটো এনেকুৱা এটা কাউন্সিল যোনে মানে আপোনাৰ এটা ইনিচিয়েটিভ লৈছিলে লৈ পেলাই ডেনমাৰ্কৰ নিচিনা লাইক জাগাত গৈছিলে তো সেই বস্তুটোৰ বিষয়ে অলপ যদি আপুনি আমাৰ ইউথবোৰক ইনফৰ্ম কৰে সিহঁতে অলপখিনি মটিভেটেড হ'ব। বহুত ভাল খবৰ যে আমাৰ APSCত এইটো এইবাৰ এটা কুৱেশ্যন বা প্ৰশ্ন তেনেকা আহিছিল আমাৰ কাউন্সিলৰ বিষয়ে বা কোন জেগাৰ পৰা গৈছিল বুলি কোৱা হৈছিলে। তো মই ভাল পাইছোঁ যে এইখন কুৱেশ্যন সঁচাকৈ আমাক মানে এনকাৰেজ কৰিছে, কাৰণ আমাৰ BTC হিচাপে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলেই আমাৰ ফালৰ পৰা প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমাক এটা টিমক ডেনমাৰ্কত পঠোৱা হৈছিল, কাৰণ ডেনমাৰ্ক হৈছে পৰ্ক ইণ্ডাষ্ট্ৰীত মানে ৱৰ্ল্ডত ক'ব লাগিব নম্বৰ 1। আৰু যিহেতু বড়োলেণ্ড পিগ মিছন বুলি আমাৰ এটা মিছন আকাৰত মিছন মোডত আমাৰ বিটিআৰ চৰকাৰে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত সেইটো লঞ্চ কৰিছিল। সেইটোৰ টাৰ্গেটেই আছিলে যে আমাৰ এণ্টায়াৰ নৰ্থ ইষ্টত যিহেতু পৰ্কৰ এটা ডিমাণ্ড আছে আৰু ইনক্লুডিং আমাৰ এক্সিষ্টিং যিটো নেইবাৰিং কাণ্ট্ৰি ভূটানতো মানে পৰ্কৰ হিউজ ডিমাণ্ড আছে। আৰু আজিৰ তাৰিখত যদি আমি চাওঁ ৰাজস্থান UP য'ত নেকি পৰ্ক কনজিউম নকৰে সেইবিলাক জেগাৰ পৰা এতিয়া নৰ্থ ইষ্টত ছাপ্লাই হৈ আছে ডেইলি, মানে ডেইলি বহুত কেইটা গাড়ী ইয়াত সোমায় বা তেখেতসকলে এইফালৰ মানে তেখেতসকলে এইখন কাম কৰি আছে বা বিজনেছ কৰি আছে, কিন্তু তেখেতসকলে নিজে কনজিউম নকৰে, কিন্তু বিজনেছ আকাৰত তেখেতসকলে ইয়াত তাতে পিগ ৰিয়াৰিং কৰে আৰু ইয়াত পঠায়। তো সেইখিনি কথা আমি যিহেতু গম পালোঁ যে আমাৰ ইয়াতে যিহেতু ডিমাণ্ড আছে, আমাৰ ইয়াত ইমান স্ক'প আছে, আমাৰ ইয়াত মানে অলৰেডি মানে ট্ৰেডিশ্যনেল ৱেত অলৰেডি মানে আমাৰ পিগ বা আমাৰ পশুপালন কৰা হয়। তো সেইকাৰণে আমাৰ বিটিআৰ চৰকাৰ ফালৰ পৰা এতিয়া এক্সপ্ল'ৰ কৰিলোঁ যে ডেনমাৰ্ক ইজ দ্য বেষ্ট কাণ্ট্ৰি ৱেৰ উই কেন লাৰ্ণ, য'ত আমি শিকিব পাৰিম যে কি ধৰণে এইখন আগবঢ়াব পাৰিম আমি। তো সেইকাৰণে প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত আমাৰ যোৱাৰ কথা আছিল, কিন্তু বৰে সৌভাগ্য মোৰ যে তেখেতে কিবা এটা কাৰণত বহুত আৰ্জেণ্ট কাম থকাৰ কাৰণে যাব নোৱাৰিলে আৰু মোক দায়িত্ব দিলে সেই টিমটোক লিড কৰিব লাগে। চ' উই ৱেৰ দ্য ওৱান হু ৱেণ্ট টু ডেনমাৰ্ক। আমি ডেনমাৰ্ক গ'লোঁ আৰু তাতে আমাৰ ইণ্ডিয়ান এম্বাচিটো আমাৰ যি এম্বাচেডাৰ আছে সেই বাইদেউজনীক লগ কৰিলোঁ আৰু তেখেতে ভাল এটা প্ৰগ্ৰাম হোষ্ট কৰিছিল আমালোকৰ কাৰণেও। আৰু তাতে যিবিলাক ৰিলেভেণ্ট ডিপাৰ্টমেণ্টছ আছে, যিবিলাক ৰিলেভেণ্ট ইনষ্টিটিউটছ আছে, গোটেইখিনি আমি ভিজিট কৰিলোঁ, ইনক্লুডিং দ্য শ্বপছ য'ত মানে পৰ্কখন ডেলিভাৰী কৰা হয়, আৰু ইনক্লুডিং য'ত মানে বুচাৰ কৰা হয়, য'ত মানে ৰেডি কৰা হয়, প্ৰিপেয়াৰ কৰা হয়। তো গোটেইখিনি ছেটআপ আমি চাই আহিলোঁ A to Z। তো সেইটো আমাৰ কাৰণে এটা ভাল খবৰ যে সুখবৰ যে আমাৰ APSCত এই কুৱেশ্যনটো এইবাৰ আহিছে, এণ্ড আমাৰ বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলটোৱে প্ৰথম কাউন্সিল য'ত আমি এইটো ইনিচিয়েটিভ লৈছিলোঁ বা আমি গৈছিলোঁ। ৱাণ্ডাৰফুল ছাৰ, শুনি পেলাই বহুত ভাল লাগিছে যে আমাৰ ইউথখিনিও এইটো দি পেলাই এটা মটিভেট হ'ব যে আমাৰ কাউন্সিলে ইমানখিনি কাম আগবঢ়াইছে।